নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছেই। পুৰবী ডায়েৰী ফালৰ পৰা বিজ্ঞাপনটো আহিছে। আছাম মিল্ক প্ৰডাকশ্যন কৰ্প'ৰেশ্যন ইউনিয়ন লিমিটেড, জুৰিপাৰ, পাঞ্জাবাৰী, গুৱাহাটী। বিজ্ঞাপনটোত বহুকেইটা পদ আছে। পদকেইটাৰ বিষয়ে মই আপোনালোকক প্ৰথমে দেখাই ল'ব বিচাৰিছোঁ। পদ প্ৰথম আপোনালোকক দেখাইছোঁ এছিষ্টেণ্ট 1, এইটো আপোনালোকে দেখা পাইছে। নাম্বাৰ 2 2 নম্বৰত আছে ভেটেনাৰী এক্সিকিউটিভ, 3 নম্বৰত আছে ছুপাৰভাইজাৰ, আৰু এটা পদ আছে এইটো আপোনালোকে চাওক এছিষ্টেণ্ট 1, এইটো লেবৰেটৰী পদ হয়, এইটো এছিষ্টেণ্ট লেবৰেটৰী পদ হয়। এই 4টা বিভাগৰ পদ আছে, গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ শিক্ষাগত অৰ্হতাকেইটাৰ বিষয়ে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। যিটো এছিষ্টেণ্ট 1 এই পদটোৰ কাৰণে আপোনালোকৰ ইয়াতে লোকেশ্যনটো দিয়া হৈছে, ক'ত আছে পদটো আপোনালোকে এইটো ইয়াতে চাই ল'ব পাৰিব, কোন জেগাত এইটো পদটো আছে। নিশ্চয় দেখাইছে আমুল এৰিয়া ইন অপাৰেশ্যন প্ৰজেক্ট এৰিয়া অফ নেশ্যনেল মিল্ক ৰেকৰ্ডিং প্ৰগ্ৰেম NMRP আণ্ডাৰ গকুল মিছন। আপোনালোকে নিশ্চয় এইটো দেখা পাইছে। এই পদটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো ইয়াত দিয়া আছে। এইটো যিহেতু ফুল টাইম জব, গতিকে আপোনালোকৰ ইয়াতে BA বা BCom বা BSc যদি হয় তেনেহ'লে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে এক্সপিৰিয়েঞ্চৰ কথাও উল্লেখ আছে, আপোনালোকে এক্সপিৰিয়েঞ্চটো চাব পাৰিব। ইয়াতে মিনিমাম 1 year ৰিলিভেণ্ট ৱৰ্কিং এক্সপিৰিয়েঞ্চ, 1 বছৰ আপোনালোকৰ অভিজ্ঞতা বিচৰা হৈছে। প্ৰিফাৰ্ড বাই ডেভেলপমেণ্ট ছেক্টৰ যদি কাম কৰা হয় তেনেহ'লে আপোনালোকৰ প্ৰিফাৰ্ড পাব বুলি কৈছে। এক্সপিৰিয়েঞ্চ 1 বছৰ থাকিলেও প্ৰিফাৰেঞ্চ পাব। এইখিনি যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে প্ৰিফাৰেঞ্চে দিয়া হ'ব। ইয়াত যে প্ৰয়োজনীয় হয় কিন্তু বাঞ্ছনীয় নহয়, গতিকে আপোনালোকে এইখিনি কথা লক্ষ্য কৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে যাৱতীয় নথিপত্ৰ আৰু ফৰ্ম অফিচিয়েল ৱেবছাইটত আপোনালোকে পাই যাব। সেই ফৰ্ম ফিল আপ কৰি আপোনালোকে নিৰ্দিষ্ট ইণ্টাৰভিউ ডেটত আপোনালোকে নিৰ্দিষ্ট এড্ৰেছত যাব লাগিব। এতিয়া আপোনালোকে ইণ্টাৰভিউ ডেটটো কেতিয়া, আপোনালোকে এইটো চাই লওক। 9 ছেপ্টেম্বৰ 2024, 9 ছেপ্টেম্বৰ তাৰিখে আপোনালোকৰ এই পদটোৰ কাৰণে ইণ্টাৰভিউ হ'ব 9 বজাত। গতিকে আপোনালোকে 9 বজাত তাত পাবগৈ লাগিব। ইয়াৰ এড্ৰেছটো আপোনালোকক মই কৈ দিছোঁ, ৱেষ্ট আছাম মিল্ক প্ৰডাক্টছ কৰ্প'ৰেশ্যন ইউনিয়ন লিমিটেড, অৰ্থাৎ আমুল, RK জ্যোতিপ্ৰসাদ আগৰৱাল ৰড, জুৰিপাৰ, পাঞ্জাবাৰী, নিয়েৰ ছিকিম হাউচ, গুৱাহাটী 781037। এই এড্ৰেছত আপোনালোকে যাব লাগিব। ইয়াতে যিটো আমুলৰ যিটো অফিচিয়েল অফিচ হয় সেই অফিচতে ইণ্টাৰভিউটো হ'ব। গতিকে আপোনালোকে এই এড্ৰেছত গ'লে ইণ্টাৰভিউ তাত দিব পাৰিব 9 ছেপ্টেম্বৰ তাৰিখে। গতিকে আপোনালোকে বুজি পালেই, ইয়াৰে কোৱালিফিকেশ্যনটো গম পালে, এক্সপিৰিয়েঞ্চটো যদি আছে প্ৰিফাৰ্ড পাব, এইখিনি কথা আপোনালোকে গম পালে নিশ্চয়। এতিয়া আমি আহোঁ নেক্সট 2 নম্বৰ যিটো পদ আছে এই পদটোৰ কাৰণে, ভেটেনাৰী এক্সিকিউটিভ। এই পদটো আমুল কোম্পানীতে আছে। গতিকে আপোনালোকে ইয়াতে এই পদটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব আপোনালোকে চাওক, BVSC অৰ্থাৎ বেচেলৰ অফ ভেটেনাৰী ছায়েন্স, বেচেলৰ অফ ভেটেনাৰী ছায়েন্সত আপোনালোকৰ থাকিব লাগিব। আৰু মাষ্টাৰ অফ ভেটেনাৰী ছায়েন্স থাকিলেও আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এক্সপিৰিয়েঞ্চৰ কথা কোৱা হৈছে, বেচেলৰ ভেটেনাৰী ছায়েন্স কেণ্ডিডেট যিসকল ভেটেনাৰী বেচেলৰ ডিগ্ৰী হয় তেওঁলোকে 2 yearsৰ এক্সপিৰিয়েঞ্চ ইয়াতে বিচৰা হৈছে। আৰু যিসকল মাষ্টাৰ অফ ভেটেনাৰী ছায়েন্স আছে তেওঁলোকে কাৰণে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ ইয়াতে প্ৰয়োজন হোৱা নাই। এইখিনি কথা ইয়াতে উল্লেখ কৰা হৈছে, আপোনালোকে এইটো চাব পাৰিব।
এইটো ইয়াতে উল্লেখ আছে। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউ হ'ব 11 ছেপ্টেম্বৰ 2024 9 বজাত। গতিকে আপোনালোকে নিৰ্দিষ্ট এড্ৰেছত এই এড্ৰেছটো যিটো এড্ৰেছ অলৰেডি মই কৈছিলোঁৱেই সেই এড্ৰেছতে আপোনালোকে আকৌ যাব লাগিব। ইয়াৰ এড্ৰেছটো মই আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ, ৱেষ্ট আছাম মিল্ক প্ৰডাক্টছ কৰ্প'ৰেশ্যন লিমিটেড, আমুল অৰ্থাৎ আমুল, RK জ্যোতিপ্ৰসাদ আগৰৱাল ৰোড, জুৰিপাৰ, পাঞ্জাবাৰী। এই এড্ৰেছত আপোনালোকে যাব লাগিব। নেক্সট আমি আহোঁ যিটো 3 নম্বৰ পদ আছে, এইটো হৈছে ছুপাৰভাইজৰ পদ হয়। এই পদটো আপোনালোকৰ কাৰণে বেচেলৰ ডিগ্ৰী বিচৰা হৈছে, অৰ্থাৎ BA বা BCom কেণ্ডিডেটসকলে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে মিনিমাম আপোনালোকৰ 5 year এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। এইটো ছুপাৰভাইজৰ কৰা আপোনালোকৰ এক্সপিৰিয়েঞ্চ ইয়াতে বিচৰা হৈছে। আৰু এই পদটোৰ কাৰণে কি দিয়া হৈছে আপোনালোকে চাওক। ইয়াৰ কাৰণে ইণ্টাৰভিউটো হ'ব আপোনালোকৰ 22 ছেপ্টেম্বৰ 2024। 22 ছেপ্টেম্বৰত ইয়াৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। আৰু ইয়াৰ কাৰণে অনলাইন ছাবমিশ্যন এপ্লিকেশ্যন পাব্লিছ ফৰ্মেট এভেইলেবল দিছ ৱেবছাইট। আপোনালোকে পুৰবী ডায়েৰীৰ যিটো অফিচিয়েল ৱেবছাইট আছে ৰিক্ৰুইটমেণ্টৰ, সেই ৱেবছাইটত আপোনালোকে যদি যায় তেনেহ'লে এইটো ৱেবছাইটটো মই আপোনালোকক দেখাই দিছোঁ। এই ৱেবছাইটটোত আপোনালোকে গ'লে তাতে অনলাইন এপ্লিকেশ্যন আপোনালোকে কৰিব পাৰিব। এইটো 22 ছেপ্টেম্বৰ তাৰিখে হ'ব আপোনালোকৰ ইণ্টাৰভিউটো। নিশ্চয় এইটো বুজি পালে। আৰু এটা পদ আছে, এই পদটো দেখাইছোঁ এছিষ্টেণ্ট 1 লেবৰেটৰী। এইটো লেবৰেটৰী পদ হয়। গতিকে এই লেবৰেটৰী পদটোৰ কাৰণে আপোনালোকক কি লাগিব বুলি কৈছে চাই লওক। আপোনালোকৰ কোৱালিফিকেশ্যনটো লাগিব হৈছে ইণ্ডিয়ান ডায়েৰী ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিব, বা BSc কেমেষ্ট্ৰি বা মাইক্ৰ'বায়'লজি যদি হয় তেনেহ'লেও এপ্লাই কৰিব পাৰিব, বা MSc কেমেষ্ট্ৰি বা মাইক্ৰ'বায়'লজি যদি হয় তেনেহ'লেও আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ 1 পৰা 2 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ইন মিল্ক বা ফুড ইণ্ডাষ্ট্ৰীত কাম কৰা আপোনালোকৰ নলেজ লাগে। এইটো বুজি পালে। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰি আপোনালোকে 22 ছেপ্টেম্বৰ তাৰিখে ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। 22 ছেপ্টেম্বৰ 2024 ভিতৰত আপোনালোকক অনলাইন আবেদন কৰিব দিছে। ইয়াৰ অফিচিয়েল ৱেবছাইটটো আপোনালোকে এইটো দেখা পাইছে, recruitment.purobi.coop/jobs। এই ৱেবছাইটত আপোনালোকে যাব লাগিব, ইয়াত গৈ এপ্লাই কৰিব লাগিব। এইখিনিয়ে আছিলে। ইয়াতে এই 4টা পদ খালী হৈছিলে পুৰবী ডায়েৰীত। মই আপোনালোকক এইখিনি পদৰ কাৰণে আজি আহিলোঁ। গতিকে বন্ধু বান্ধৱীসকল, ইয়াতে যদি আপোনালোকে কিবা পদৰ কথা যদি বুজি পোৱা নাই তেনেহ'লে মোৰ ভিডিঅ' শেষত আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। হয়তো মোৰ ভিডিঅ' বনাওঁতে কিবা ভুল ত্ৰুটি ৰৈ যাব পাৰে, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ইয়াৰ বিষয়ে কিবা আৰু সবিশেষ জানিব বিচাৰে তেনেহ'লে অফিচিয়েল ৱেবছাইটত যাব পাৰিব। অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক আকৌ এবাৰ কৈ দিব বিচাৰিছোঁ। ইয়াৰ অফিচিয়েল ৱেবছাইটটো আপোনালোকে এইটো দেখা পাইছেই, recruitment.purobi.coop/jobs। এই ৱেবছাইটত গ'লে আপোনালোকে সবিশেষ ইয়াৰ জানিব পাৰিব। ইয়াৰ পদসমূহৰ কাৰণে কোৱালিফিকেশ্যন কিমান লাগিব, বয়স কিমান লাগিব ইত্যাদি সকলোখিনি বিষয়ে আপোনালোকে অফিচিয়েল ৱেবছাইটত পাই যাব। তাতে গ'লে চাব পাৰিব। মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ, দীঘল হৈ যাব। গতিকে মই আপোনালোকক এইখিনি কথা দেখাব নোৱাৰিলোঁ। যদি আপোনালোকে বিচাৰে মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে কমেণ্ট দিব, মই পাৰিলে আপোনালোকক সকলোখিনি জনাই দিম। থেংক ইউ। আজিলৈ ইমানেই।